Hi everyone, welcome to my channel Career Point Assam. আজি মই পলিটেকনিক এডমিশন টেষ্টৰ সেকেন্ড পার্ট ভিডিও লৈ আহিছিলো। ইয়াৰ আগত মই 2019 ৰ 10টা কোৱেশ্চন লৈ এটা ভিডিও বনাইছিলো। আজি আৰু 10টা কোৱেশ্চন লৈ মই আহিছো। তাৰে 11 নম্বৰ কোৱেশ্চনটো হ'ল if the centroid of a triangle formed by the points AB, BC, CA is 0 0, that means coordinate of the point of centroid is 0 0. This 0 0 is the coordinate of the centroid at the origin, then a cube plus b cube plus c cube equal to what? That means এনেকৈ আমি যদি x axis y axis আকো এই origin to হবো আমাৰ centroid। যদি origin to centroid হয় তেনেহলে আমাৰ a cube plus b cube plus c cube কি হয় হেতু উলিয়াব লাগে a b b c c a শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ ভাৰকেন্দ্ৰ 0 0 0 হলে a cube plus b cube plus c cube equal to কিমান হয় হেতু উলিয়াব লাগে। ভাৰকেন্দ্ৰৰ কথাটো আহি গৈছে। ভাৰকেন্দ্ৰ এটা 3:1 অনুপাতত বিভক্ত কৰে। মধ্যমা এডালক মিডিয়ান এডালক 3:1 ৰেশিওত ডিভাইড কৰে আৰু এটা ত্ৰিভুজ আমি আঁকিম যদি ত্ৰিভুজটোৰ এনেকুৱা ধৰণৰ হয় a b c ইয়াৰ যদি ab হয় ইয়াৰ যদি cd হয় ইয়াৰ যদি ef কোঅৰ্ডিনেট হয় তেনেহলে আমি কি পাম এই x কোঅৰ্ডিনেট বিলাকৰ যোগফল ace divided by 3 equal to x coordinate of the centroid। x coordinate of the centroid যি হ'ব suppose আমি x বুলি ধৰি লৈছিলো এইটোৰ যদি centroid এনেকুৱা হয় মধ্যমা বিলাক যদি আহি এনেকুৱা কাটে এইটো যদি centroid হয় আৰু ইয়াৰ যদি xy বিন্দুত কাটাকাটি কৰে that means x coordinate is x and y coordinate is y, then sum of the x coordinate of the vertices of the triangle is equal to x coordinate of the centroid। তেনেহলে ইয়াত কি পাম আমি the x coordinate of the three vertices are a b c, that means a plus b plus c divided by 3 equal to 0। আমি কি পাই যাম a plus b plus c equal to 0 পাম। a plus b plus c যদি 0 পাও আমি এলজেব্রা পার্ট খিনি যিখিনি ক্লাস 9 অর বা 10 অর ম্যাথ কৰি আহিছো যিখিনি এলজেব্রা পার্ট পাইছিলো a plus b plus c equal to 0 হলে a cube plus b cube plus c cube minus 3abc equal to 0 হয় বুলি আমি পাইছিলো। সো ইয়াৰ পৰাই পাম a cube plus b cube plus c cube is equal to 3abc। তেনেহলে আমাৰ আনসারটো হ'ব 3abc। কোশ্চেনটো হল the coordinates of the point which divides a line segment joining the points 3 minus 4 minus 3 and 8 5 in the ratio 3:1। 4 minus 3 আৰু 8 5 এই বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক উলিওৱা। আমি ফাৰ্স্টত x স্থানাঙ্ক উলিয়াম কাৰণ ইয়াত x স্থানাঙ্ক সবৰে বেলেগ বেলেগ আছে যেটো মিলি যাব হেতুতে হৈ যাব। তো এই কোশ্চেনটোৰ কাৰণে আমি সলভ কৰিম কেনেকৈ আমি সেকশন ফৰ্মুলা যেটো পাইছিলো x কোঅৰ্ডিনেটটো কেনেকৈ উলিয়াব লাগে ইয়াতে m x2 plus n x1 divided by m plus n এইটো ফৰ্মুলা আছিল। m আৰু n এই ৰেশিও দুটাৰ মান হয় m is to n। এইটো m ৰ ভ্যালু 3 n ৰ ভ্যালু 1। তেনেহলে মই 3 plus 1 লিখিম ইয়াতে 3 plus 1 লিখিম ওপৰত m ৰ ভ্যালু 3 x2 হল 8 plus n ৰ ভ্যালু 1 into x1 হল 4। তেনেহলে এইটো হৈ যাব 4 3 আৰু into 8 কৰিলে 24 4 into 1 কৰিলে 4 24 আৰু 4 কিমান হয় 28 এইটো আৰু এইটো কাটিলে কিমান হ'ব 7। এইটো আমাৰ x কোঅৰ্ডিনেট পাই গলো 7। এতিয়া y কোঅৰ্ডিনেটটো চাম y কোঅৰ্ডিনেটটো এনেকুৱা আছিল কাৰণ ইয়াত ওপৰৰ এটাও নহয় বুলি কৈছে অপচনটো আছে ইয়াতে গতিকে নহব পাৰে 7 থাকিলে যে x ৰ ভ্যালু 7 পোৱাৰ লগে লগে যে y3 ওলাব হেতু নহব পাৰে গতিকে মই y ৰ ভ্যালুটো চাম সেম হ'ব m plus n 3 plus 1 3 into y2 মানে 5 plus 1 into minus 3 হ'ব ইয়াতে y1 ৰ ভ্যালু ইয়াত হ'ব 4 3 আৰু
5 ইনটু কৰিলে 15 15 minus 3 কিমান হয় 12 এইটো কাটিলে 3 গতিকে আমাৰ y ৰ ভ্যালু 3 হৈ গৈছে আনসাৰটো হ'ব 7 3 নেক্সট কোৱেশ্চনটো হ'ল if the product of zeros of the polynomial fx equal to ax cube minus 6x square plus 11x minus 6 is 4 then a equal to উলিয়াব লাগে এটো এটা পলিনোমিয়াল দিয়া আছে ax to the power 3 minus 2x square plus 11x minus 6 বহুপদ ৰাশিটোৰ শূন্য কেইটাৰ পূৰণফল 4 হয় তেন্তে a equal to কি হয় উলিয়াব লাগে এইটো এটা cubic polynomial হয় this is a cubic polynomial and product of the zeros of cubic polynomial alpha beta gamma be the zeros of the polynomial then product of the zeros is equal to minus d by a minus d by a means constant term divided by a means coefficient of x cube so we can write here minus here d equal to minus 6 and a equal to not given a and product of this alpha beta and gamma is equal to 4 so we can write 4a equal to 6 a equal to 6 by 4 so if we cancelling this and convert this to its lowest term then this is equal to 3 and this is equal to 2 3 by 2 so our correct answer is 3 by 2 আমি জানিব লাগিব আলফা প্লাস বিটা প্লাস গামা কি হয় আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা কি হয় আৰু আলফা বিটা গামা প্ৰডাক্টটো কি হয় এইখিনি জানিব লাগিব এইখিনি জানিলে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি ধুনিয়াকৈ আনসাৰখিনি কাৰেক্ট কৰিব পাৰিম নেক্সট কোৱেশ্চনটো হল 14 নম্বৰ কোৱেশ্চন if pt is a tangent at the point t to the circle with center o if ot equal to 6 cm and op equal to 10 cm then the length of the tangent pt is equal to what এটা টেনজেন্ট দিয়া আছে ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টি বিন্দুত পিটি এডাল স্পৰ্শক হয় যদি OT 6 আৰু OP 10 cm হয় তেন্তে PT ৰ দৈৰ্ঘ্য উলিওৱা এতিয়া আমি কি কৰিব লাগিব ফিগাৰটো আঁকিলম এনেকৈ PT এইটো স্পৰ্শক দেখুৱাম OP এইটো কেন্দ্ৰৰ পৰা ডিসটেন্স বিন্দুটো এক্সটাৰ্নাল পইণ্টৰ ডিসটেন্স দেখুৱাম আৰু এইটো ৰেডিয়াস দেখুৱাম ৰেডিয়াস দি আছে 6 আৰু ইয়াত দি আছে 10 আমি সূত্ৰমতে পাইছিলো থিওৰেমত পাইছিলো যে যেটো বিন্দুত স্পৰ্শক ড্ৰ কৰা হয় সেই বিন্দুত ৰেডিয়াসটো সদায় লম্ব হয় 90 ডিগ্ৰী এংগেল ফৰ্ম কৰে যতিকে এইটো 90 ডিগ্ৰী হলে এইটো আমাৰ অতিভুজ হৈ যাব এইটো লম্ব এইটো আমি ভূমি যিকোনো এটা লৈ কনসিডাৰ কৰিম আমাক ভূমিটো উলিয়াব লাগে সাপোজ তেনে হলে pt স্কয়াৰ is equal to op স্কয়াৰ minus ot স্কয়াৰ হৈ যাব op ৰ ভ্যালু দি আছে 10 তেনে হলে 100 হ'ব ot ৰ ভ্যালু হ'ব 36 এইটো মাইনাস কৰিলে 64 pt স্কয়াৰ যদি 64 হয় pt is equal to হ'ব 8 cm সো আমাৰ কারেক্ট आंसर হ'ব 8 cm এনেকৈ আমি আনসারটো কৰিব পাৰিম যদি আমাৰ থিওৰেম বিলাক ভালকৈ জনা থাকে আমি বহুত ইজিলি আনসাৰখিনি কৰিব পাৰিম কাৰণ মেথছৰ কোৱেশ্চন বিলাক ইমান টান নহয় 9 10 ৰ মেথছৰ পৰা কোৱেশ্চন বিলাক আহি থাকে এতিয়া দেখা পোৱা গৈছে যে 10 ৰ পৰা যিকেইটা কৰাই দিলো সব 10 ৰ পৰা আহিছে গতিকে একো চিন্তা কৰিব নালাগে ভালকৈ থিওৰেম বিলাক কৰি যাব কনসেপ্টখিনি লৈ গলে আৰামে আনসাৰখিনি কৰি আহিব পাৰিব নেক্সট কোৱেশ্চনটো হল 15 নম্বৰ if a tangent PA PB from a point P P এটা external point হয় PA and PB are two tangents to a circle with center O are inclined to each other at an angle 80 degree POA is equal to what উলিয়াব লাগে P বিন্দুৰ পৰা O কেন্দ্ৰীয় বৃত্তৰ ওপৰত থকা PA আৰু PB স্পৰ্শক ডালে পৰস্পৰ 80 ডিগ্ৰী কোণ কৰে তেন্তে POA কিমান ইয়াত tangent PA and PB এইটো এটা tangent এই angle দুটা inclined at an angle 80 degree এইটো angle 80 degree হয় তেনে হলে POA এই POA এইটো উলিয়াব লাগিব আমাক POA এই angle-টো উলিয়াব লাগে এই angle-টো কিমান হ'ব আমি উলিয়াম এই angle-টো উলিওৱাৰ আগতে মই ক'ব বিচাৰিছো যে যেটো ইয়াতে angle inclined হয় এই angle-টো আৰু এই সেন্টাৰত যেটো angle কৰিছে ৰেডিয়াস দুটাই যেটো angle কৰিছে এই angle দুটাৰ যোগফল 180 ডিগ্ৰী হয় তেনে হলে 180 ৰ পৰা 80 মাইনাস কৰি দিলে কিমান হ'ব 100 ডিগ্ৰী angle POA
BOA equal to 100 ডিগ্ৰী হৈ যাব BOA equal to 100 ডিগ্ৰী যদি হৈ যায় এই এঙ্গেলটো যদি 100 ডিগ্ৰী হৈ যায় আৰু আমি যদি external point and center যদি জয়েন কৰি দিও this line segment joining the external point and the center bisects the angle BOA. By congruency rule we can prove this one. This angle is equal to this angle. That means POB equal to POA. By loss BOP equal to POA. These two angles are equal and BOA equal to 100 degrees. So POA equal to 100 divided by 2 is equal to 50 degree. Amar answer hobo yate correct answer 50 degree. Bhalkoi monot rakhibo circle or theorem bilak bhalkoi monot rakhibo tangent or aru ame answer khini koribo paribo. Next question to hol 16 number. If the circumference of a circle increases from 4 pi to 8 pi then its area is jodi eta brittor poridhi 4 pi pora 8 pi loi bridhi hoise yar kali kiman hobo মানে কালিটো বৃদ্ধি হৈ কিমান হ'ব হেইটোৱে উলিয়াব দিছে কোশ্চেনটো অলপ মানে আধৰুৱা কৰি ৰাখি দিছে তাতে অলপ স্টুডেন্ট বিলাকে পাজল হৈ যায় যে ৰেডিয়াস টু দিয়া নাই আমাৰ পরিধি দিয়া আছে সারকামফারেন্স আর গিভেন and the circumference increases from 4 pi to 8 pi. That means the ratio of the circumference eta circle 2 pi r1 into original to after increasing ami palu 2 pi r2 ইয়ার যদি রেশিও ল তেনে হলে ইয়ার কিমান হবো 4 pi ইয়ার হবো 8 pi এই দুটা কাটি গলে r1 by r2 equal to pi pi কাটি গই ইয়াতে 2 হবো equal to half তার মানে r1 by r2 equal to আমি পালো half এতিয়া আমি কালির রেশিও দুটা উলিয়াই লম রেশিও অফ দা এরিয়া পাই r স্কয়ার পাই r2 স্কয়ার ইকুয়াল টু কিমান হবে ইয়াত পাই পাই ক্যান্সেল হৈ গল r1 বাই r2 মই এনে কই স্কয়ার লিখি দিব পাৰিম r1 বাই r2 এর ভ্যালু হাফ স্কয়ার লিখিম ইকুয়াল টু 1 বাই 4 দ্যাট মিন্স এটা সার্কেল a1 এটা সার্কেলৰ কালি a2 হলে এইটো রেশিও অফ देयर area is equal to 1 by 4 so কিমান ইনক্রিজ হ'ব a2 equal to 4a1 মানে নতুন যেটো এরিয়া হ'ব সেই এরিয়াটো আগৰ এরিয়াতকৈ 4 গুণ বেছি হ'ব এইটো হ'ব আমাৰ आंसर 4 গুণ কোশ্চেন নাম্বার ডি নেক্সট কোশ্চেন টু হল the volume of two spheres are in the ratio 64:27 the ratio of their surface area is দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 ইহতৰ পৃষ্ঠকালেৰ অনুপাত কি হ'ব গোলকৰ আয়তন 4/3 pi r1 cube divided by 4/3 pi r2 cube এই দুটা ভলিউমৰ রেশিও is equal to 64/27 এইখিনি ক্যান্সেল হৈ যোৱাৰ পিছত r1 by r2 cube is equal to 64/27 therefore r1 by r2 আমি কি লিখিব পাৰিম 4/3 কিউবিক রুট ললে 4/3 হ'ব এতিয়া পৃষ্ঠকালি উলিয়াব লাগে পৃষ্ঠকালিৰ ফৰ্মুলা কি হয় 4 pi r1 divided by 4 pi r2 এই দুটা রেশিও উলিয়াব লাগে 4 pi কাটি গলে কি হ'ব r1 by r2 এটো স্কয়ার হৈ যাব 4 pi r স্কয়ার তেনে হলে r2 স্কয়ার is equal to 4/3 স্কয়ার equal to আমি লিখিম 16/9 16/9 হ'ব আমাৰ কারেক্ট आंसर এনেকৈ আমি রেশিও বিলাক উলিয়াই লম ফর্মুলা বিলাক জানিব লাগিব সারফেস এরিয়া এন্ড ভলিউমৰ কাৰণে যিকেইটা ফর্মুলা আছিল ফর্মুলা কেইটা জানিলে বহুত ইজিলি आंसर কৰিব পাৰিম নেক্সট কোশ্চেন টু হল 18 নাম্বার a cube of side 6 cm is cut into number of cubes each of side 2 cm the number of cubes formed are 6 cm কাকযুক্ত ঘনক টুকুৰা টুকুৰ কৰিলে 2 cm কাকযুক্ত কিমানটা ঘনক পোৱা যাব এটা ডাঙৰ ঘনক আছে সেই ঘনকটোৰ যদি টুকুৰা টুকুৰি কৰি দিয়া হয় তেনে হলে এই ডাঙৰ ঘনকটো যদি 6 cm কাকযুক্ত হয় টুকুৰা টুকুৰি কৰি সৰু টুকুৰা কৰিলে কেইটা ঘনক পোৱা যাব হেইটো উলিয়াব লাগে এইটো উলিয়াবলৈ হলে একো নাই জাস্ট আমাক ডাঙৰ ঘনকটোৰ ফাইন্ড দা ভলিউম অফ দা লাৰ্জাৰ কিউব ডাঙৰ ঘনকটোৰ ভলিউম উলিয়াব লাগিব আয়তন উলিয়াব লাগিব আৰু এটা কৈ সৰু ঘনকৰ আয়তন উলিয়াব লাগিব এই ডাঙৰ আয়তনটো সৰু আয়তনেৰে ডিভাইড কৰিলে আমাৰ আনসাৰটো ওলাই যাব উই নো ভলিউম অফ a cube is equal to side cube
side cube 6 centimeter side, so 6 cube is equal to 216 আৰু এটা দিয়া আছে small cube is equal to 2 cube equal to 8 তো ডাঙৰটোৰ ভলিউম হল 216 সৰুটোৰ ভলিউম হল 8 216 divided by 8 কৰিলে 27 হয় আমাৰ आंसर হ'ব 27 যদি 6 cm সাইড থকা এটা কিউব টুকুৰা টুকুৰা কৰি আমি 2 cm সাইড থকা ঘনক বনাই দিও তেনে হলে আমি 27 টা ঘনক বনাব পাৰিম Next question to hall 19 number. The mean and mode of a frequency distribution are 28 and 16 respectively. The median is এটা বাৰম্বাৰতা বিভাজনৰ মাধ্য আৰু বহুলক দিয়া আছে 28 আৰু 16 মধ্যমা উলিয়াব লাগে মধ্যমা means median উলিয়াব লাগে We know that mode is equal to 3 median minus 2 mean এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰো 3 median minus 2 mean তেনে হলে mode plus 2 mean is equal to 3 median হৈ যাব mode plus 2 mean divided by 3 equal to median এটো এটা ফৰ্মুলা হৈ গল so median is equal to আমি উলিয়াই লম এতিয়া mean হৈছে 28 2 mean mode হৈছে 16 plus 2 into mean হৈছে 28 divided by 3 16 plus 56 divided by 3 is equal to 72 divided by 3 2 is equal to 24 so 24 আমাৰ आंसर হ'ব ইয়াত আমাৰ মিডিয়ান টো ওলাব 24 যদি mode equal to 16 mean is equal to 28 তেনে হলে median is equal to 24 ইয়া হ'ব আমাৰ কারেক্ট आंसर Next question to hall if mean of x plus 3 x plus 6 x plus 9 and x plus 2 is 10 then x equal to কিমান এই কেইটা সংখ্যা দিয়া আছে ইয়াৰ mean গড় হয় 10 তেনে হলে x কিমান ইয়াত কেইটা দিয়া আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তেনে হলে আমি x উলিয়াৰ কাৰণে যি কেইটা দিয়া আছে সেই কেইটা প্লাস কৰি লম x plus 3 x plus 6 x plus 9 x plus 12 এইকেইটা সব প্লাস কৰি ডিভাইডেড বাই 5 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ডিভাইডেড বাই 5 is equal to আমি কি লিখিম 10 তেনে হলে ইয়াতে 5 হল এটা দুটা তিনিটা চাৰিটা পাঁচটা 5x plus 3 plus 6 9 9 9 18 18 12 30 is equal to 10 This implies 5x equal to 50 minus 30 5x equal to 20 হৈ যাব 20 divided by 5 is equal to 4 হ'ব তেনেহলে x ৰ ভ্যালু কিমান হ'ব 4 এইটো হল আমাৰ কারেক্ট आंसर যদি x x plus 3 x plus 6 x plus 9 and x plus 12 is 10 হয় then x equal to 4 হ'ব এনেকৈয়ে আমি আজি 10টা কোশ্চেন আকৌ সলভ কৰিলো নেক্সট আমি ট্রাই কৰিম সায়েন্স সলভ কৰাৰ কাৰণে আৰু বাকি মেথছৰ কোশ্চেনখিনি সলভ কৰাৰ কাৰণে আশা কৰো ভিডিওটো সকলোকে ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেন্ড বিলাকৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ